चौकीदार चौकीदार কোন চকীদাৰ কোন চোৰ चौकीदार 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 और राहुल गांधी को चौकीदार चोर है আমি কব বিচাৰো রাহুল গান্ধী চোর হয় তার গোটে পরিয়াল চোর একদম যে জওহরলাল নেহরু আরম্ভ করো ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাই কেৱল ৰাহুল গান্ধীকেই নহয় জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি গোটেই গান্ধী পৰিয়ালক চোৰ আখ্যা দিয়ে ইমানেই নহয় তেলীৰ মতে দিমাগ নথকা মানুহে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে आपके अंदर मेरे लिए नफरत है आपके अंदर मेरे लिए गुस्सा है आपके लिए मैं पप्पू हूँ राहुल गांधी चोर হয় তাক পাপ্পু বুলি কোৱা যায় না সৰু ল'ৰা ছোৱালীবিলাক দিমাগ যে কাম নকৰে তাক পাপ্পু বুলি কোৱা হয় সি নিজকে কৈছে দিন পাৰ্লিয়ামেণ্টত মানুহে মোক পাপ্পু বুলি কয় সি নিজে কৈছে আৰু সেই কাৰণে তাৰ দিমাগ নাই আৰু এনেকা মানুহ এজন ভাবে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হম গান্ধী পৰিয়ালক তুলাধুনা দিবলৈ গৈ ইমানতেই ক্ষান্ত নাথাকিল ৰামেশ্বৰ তেলীৰ মতে ৰবাৰ্ট ভাদ্ৰাৰ জেল যাওঁ যাওঁ অৱস্থা কেৱল ৰাহুল ৰবাৰ্ট বা প্ৰিয়ংকাই নহয় আনকি গান্ধী পৰিয়ালৰ প্ৰয়াত সদস্যকো জেলত ভৰাব হেনো মোদী চৰকাৰে যে রাহুল গান্ধীর গোটেই পৰিয়ালটো চুৰ তাৰ জোৱাই যিটো ভিনি জোৱাই ৰবাৰ্ট ভাদ্ৰা জেল যাওঁ যাওঁ অৱস্থাত আছে কিহৰ কাৰণে তেওঁৰ দেউতাকে ভাৰত স্বাধীন কৰোঁতে কিবা গণ্ডগোল কৰিছিল নেকি তাৰ কাৰণে জেল যাব নেকি কাৰণ তেওঁলোকৰ একাউণ্টত ইমান কোটি কোটি টকা সোমাইছে এই মনমোহন সিং যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এইবিলাক এনকুৱাৰী হৈ আছে আৰু দ্বিতীয়বাৰ যদি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব চাগে সোনিয়া গান্ধী আমাৰ ৰাহুল গান্ধী ৰবাৰ্ট ভাদ্ৰা প্ৰিয়ংকা আৰু চাগে আনিবলগীয়া হ'ব মৰি যোৱা মানুহটোকো কিজানি জেললৈ ভৰাবৰ কাৰণে কাৰণ কেছ চলি আছে ৰাজীৱ গান্ধীৰ ববজ কেছ চলি আছে হয় না টিংখাঙৰ পৰা দেৱজিৎ গগৈ DY365